Assalamualaikum. Hey guys, welcome back to the channel to a new vlog. সকলোকে ঈদুল আধাৰ মানে বহুত শুভেচ্ছা। সকলোৰে ঈদ ভালে কাটক তাৰে কামনাৰে আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আৰু মই এইফালে আপোনালোকক দেখুৱাই আছোঁ এই যে বনাই আছোঁ পায়স। আৰু এইটো গাখীৰৰ সৰ পায়স মানে গাখীৰৰ পৰা উঠাই থৈছোঁ। এইফালে কাজু কিচমিচ, এইফালে চাউল দিয়া হৈছে আৰু নাৰিকলো দিয়া হৈছে। আৰু চাব দিনটোৰ কি অৱস্থা, গোটেই ৰাতি বৰষুণ দিছে। মানে কি কম, ভাল নালাগে। ঈদত এনেকুৱা বৰষুণ থাকিলে ভাল নালাগে অকণমানো। পুৰা নেৰা নেপেৰা বৰষুণ। আৰু এইফালে চাওক দিনৰ কি অৱস্থা। আৰু মোৰ হাতৰ এইটো মেহেন্দি, এয়া চাফিন লিখিছোঁ। আৰু এইফালে এনেকুৱা হাতত যিহেতু অকণমান দুখটো আছে। চ' নামাজৰ টাইম হৈ গৈছে। চ' বৰষুণ দিছে, তো যিহেতু ওচৰতে মছজিদ, তো হাজবেণ্ড আৰু চাফিন গ'ল ওলাই। আৰু এইফালে মই বনাইছোঁ পায়স। সৰু ভাইটি চাফিন আৰু ডাঙৰ ভাইটি আহিল আৰু সিহঁতক অকণমান পায়স দিছোঁ। আৰু এইফালে চাফিন দি আছে চাফিনৰ মামাহঁতক পইচা, মানে ঈদি গিফ্ট দি আছে। ভয় লাগিছে? আহা বাবা, না বাবা, বাবা তুমি কিয় খং কৰিছা? গৰু কাটিব, ই বোলে ধৰিব, সেইকাৰণে খং কৰিছে। আম্মাহঁতৰ ঘৰত আহিলোঁ। আৰু এইটো মোৰ দাদী। আৰু যিহেতু কুৰবানী হৈ আছে, তো দাদী বহি চাই আছে। মই কৈ আছিলোঁ হাই কোৱা। আমি এতিয়া মানে কুৰবানী হৈ আছে। আজি অকণমান দেৰিয়ে হ'ল বেলেগ দিনাৰ তুলনাত। এনেই হ'লে বেলেগ দিনা 8টা চাৰে 8টাতো হৈ যায়, 9:30 হৈ গ'ল। আৰু কুৰবানী কৰা হ'ল। আৰু চাফিনে কৈ আছিলে, চ' চাফিনে ধৰিব, আকৌ ভয়ো খায়। তো চাফিনক অকণমান ধৰিব দিলোঁ। আৰু এয়া চাফিনৰ পাপাৰ কাৰণে লৈ আহিছে মুৰ্গী, মানে তো এইটো চাফিনৰ পাপাৰ কাৰণে মুৰ্গী আনিছে। আৰু এয়া লাঞ্চ আমাৰ ৰেডি। আৰু আজি চব্জি বনাইছে ডাঙৰ ভাইটি আমাৰ। এয়া আমি খাবৰ কাৰণে বহিছোঁ। সকলোৱে ভোকাতুৰ হৈ আছে খোৱাৰ কাৰণে। আৰু চবতকৈ ভোক লাগিছে কাৰে এইটো মেডাম। আৰু এইটো আমাৰ আম্মাহঁতৰ ঘৰৰ পৰা আহিলোঁ ৰুমত। আহি পেলাই আকৌ নতুনকৈ ফ্ৰেছ হ'লোঁ আৰু গা ধুলোঁ আৰু তাৰপিছত ৰেডি হৈ গ'লোঁ। এয়া মোৰ ঈদ লুক, এইবাৰ চিম্পল। চাফিনৰ লুকছ মানে পেণ্ট আনিছিলোঁ এটা, সেইটো পেণ্টটো অকণমান ডাঙৰ হয়। চ' হাফ পেণ্টে পিন্ধাই দিছোঁ, উপায় নাই। ঈদ মুবাৰক কোৱা চবকে। ঈদ মুবাৰক কোৱা। ঈদ মুবাৰক। আহা কি হ'ল? ভালকে লাহে লাহে উঠা। পাপা চবকে হেপী ঈদ মুবাৰক কোৱাচোন। হেপী ঈদ মুবাৰক। আহিলোঁ আম্মাহঁতৰ ঘৰত। কি কৈছা বাবা? আহিলোঁ আম্মাহঁতৰ ঘৰত। চাওঁ এতিয়া এইটো কি কৰি আছে। আম্মা কিজানি কামেই কৰি আছে নেকি। ঈদ আহিলে মুখত এইবিলাক পিম্পলছ ওলাই থাকিব। মুখটোৰ একদম কেনেকুৱা বা লাগি যায়। আৰু এয়া চাদৰ ওপৰত উঠিলোঁ কেইটামান ফটো উঠিবৰ কাৰণে। আৰু মোৰ দুষ্ট বাপাটো প'জে দিব নোখোজে, কৈ চাইছেনে, চকু বন্ধ কৰি দিছে। কি আৰু কৰা যাব, উপায় নাই। এনেকৈ 2-এটা মেমৰিজ ৰাখি দিওঁ। আৰু কেইটামান আম্মা আব্বাৰ লগত উঠাই আছিলোঁ। এইবিলাকে মানে আমাৰ ঈদ আৰু মেমৰিজ থাকি যায়, ভাল লাগে। ৰোজাৰ ঈদতো উঠোৱা হৈছিলে আৰু কুৰবানী ঈদতো কেইটামান উঠালোঁ। ওপৰত গৈছিলোঁ, কেইটামান ফটো উঠি আহিলোঁ। কিন্তু বেছি ভাল নহ'ল, দিনটোৱে বেছি ভাল নহয়। এন্ধাৰ বৰষুণ। কাপোৰ যিহেতু কুৰবানী ঈদত সিমানখিনি টাইম পোৱা নাযায়, তো তাৰে মাজতে অকণমান ড্ৰেছ আপ কৰি কেইটামান ফটো উঠালোঁ। আৰু ব্লগটো বেছি ডাঙৰে নহ'ল, মানে সিমানখিনি কৰিবৰ কাৰণে টাইম পোৱা নাযায়। এতিয়া অকণমান যাই কিনে আম্মাক হেল্প কৰোঁ।
আর এই যে মোর মেহেন্দি আর এইফালে পিছফালে এইফালে সাফিনৰ হাত আৰু এইটো দাদিৰ লগতো অকণমান কথা পাতি আছিলোঁ আমি ওলাইছোঁ শায়নহঁতৰ ঘৰত যাবৰ কাৰণে শায়নৰ মাকে ফোন কৰিলে তো ক'লে যে আহা তো মই নাযাওঁ বুলি ভাবিছিলোঁ এতিয়া বাজিছে 8টা প্ৰায় বাজিবই ৰাতি আৰু এই যে সাফিনো যোৱাৰ কাৰণে পুৰা উৎপাত আবু উঠা 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 ভালো লাগিব সাফিন ৰাতিপুৱাৰ পৰা কৈ আছে শায়নৰ ঘৰত যাব কিন্তু আজি যেহেতু কুৰবানী ঈদ অকণমান বিজি থাকে চবে তো মই ভাবিছিলোঁ নাযাওঁ কিন্তু শায়নৰ মাকে মানে জোৰকৈ ক'লে যে আহা বুলি তো ওলালোঁ আহিলোঁ শায়নহঁতৰ ঘৰত লাগিছে এ বাবা কিয় কাজি লগাইছা এইফালে চাওঁ এইফালে চোৱাচোন কাম কৰি আছে আজি শাৰী পিন্ধিছে ৱাও আৰু এইফালে বাইদেউ বহুত কিবা কিবি আয়োজন কৰিছে আমাৰ কাৰণে এতিয়া দিছে আকৌ সেৱাই ভাত খোৱা হ'ল আমাৰ আৰু এইফালে গুড মৰ্নিং এভৰিৱান ৱেলকাম বেক টু দ্য চেনেল টু এ নিউ ব্লগ ৰাতিপুৱা ৰাতিপুৱা উঠি গৈছোঁ আৰু গোটেই ৰাতি বৰষুণ দিছে আৰু এতিয়া উঠিছোঁ মই ভাইটি দুটা আম্মা নাযায় চৰি আব্বা আৰু দাদি যাব তো ওলালোঁ মানে আমাৰ গাঁৱত যাবৰ কাৰণে দাদি বহুত দিন হ'ল 3 মাহ হ'ল আহিছে তো তেওঁ যোৱা নাই তো যাবৰ কাৰণে পাগল হৈ গৈছে যিহেতু গাঁৱত থাকি অভাৱ গুৱাহাটীত আহি কেনে মানে ইমান দিন থাকিব নোৱাৰে তথাপি এইবাৰ বহুত দিন থাকিলে 3 মাহৰ বেছি 3.5 মাহমান হ'ব আৰু এই যে মোৰ পাপাও ৰেডি হৈছে পাপা ক'ত যাবা মোৰ আব্বাৰ ঘৰত তোমাৰ আব্বাৰ আম্মাৰ ঘৰত কোৱা যে তোমাৰ আম্মাৰ গাঁৱত এইটো কোৱা বু আৰু এয়া ওলালোঁ আমি যাবৰ কাৰণে स्कूल फील्ड तो बने এইটো বাবা তোমাৰ নানা স্কুল হয় स्कूल फील्ड तो बा हां देखि ओ फोन कर मिसे তো থাকুন আব্বার স্কুল এইটো আৰু এইটো হ'ল আমাৰ আব্বাৰ আগৰ স্কুল আৰু আব্বাৰ যোনটো বৰ্তমান স্কুল তাতে থৈ পেলাই এইটো ইয়াতে আহিলোঁ কাৰণ গাড়ীখন পাৰ্ক কৰি পাৰ এইটো পেহীহঁতৰ ঘৰ পাপা অ পাপা বাবা আমি আহি আমাৰ পেহীহঁতৰ ঘৰ পালোঁ এয়া ছাতি লৈ আহিছোঁ উপায় নাই যিহে বৰষুণ আৰু এই যে মোৰ পাপা টোপনি মাৰি আহিছে আৰু আহা আহা বাবা ইফালে আহা এতিয়া চাওঁ ঘৰ পেহীহঁতৰ ঘৰত যাওঁ ইয়াৰ বোলে ভোক লাগিছে কিবা খোৱাওঁ আৰু অকণমান ফ্ৰেছ হওঁ চাওঁ বাবা যোৱা ও ৰাস্তা বেয়া আহিলোঁ পেহীহঁতৰ ঘৰত আহি পেলাই ভাত খালোঁ আৰু এতিয়া অকণমান ফ্ৰেছ হ'লোঁ গা ধুব নোৱাৰিলোঁ মানে ইয়াতে যিহেতু বৰষুণ হৈ আছে বহুতেই বৰষুণ অকণমান ফ্ৰেছ হৈ এতিয়া চাওঁ অকণমান ওলাম আব্বা স্কুল কৰি আকৌ পেহীহঁতৰ ঘৰত আহিছিলে চ' আব্বাৰ লগত আকৌ ওলালোঁ নানীহঁতৰ ঘৰত যাম এইটো হিবিস্কাছ ইমান বৰষুণ দিছে বাপৰে এইফালে বোকা আৰু তুমি ইমান ধুনীয়াকৈ কথা ক'ব পাৰা এইটো ঠিক কৰি দিও
এতিয়া গৈ আছোঁ নানীহঁতৰ ঘৰত আৰু আমাৰ চাফিন ক'ত যাই আছে বম্মাহঁতৰ ঘৰত ন বম্মা নাম্বাৰ 2 মানে মোৰ আম্মাৰ আম্মা এতিয়া ৰাস্তাত ৰখিছোঁ চাহ এফালে ঘূৰাছোঁ পাপা ৰাস্তাত ৰখিছোঁ কিবা এটা কিনিবৰ কাৰণে ইমান বৰষুণ আজি গোটেই দিনটো বৰষুণ আৰু ঈদৰ আগৰ পৰা বৰষুণ হৈয়ে আছে ক'ৰবাত আহি কিনে এনেকুৱা বৰষুণ পালে ভালো নালাগে আহি পালোঁ মামাহঁতৰ ঘৰ বহুত বৰষুণ এই যে মোৰ পাপা মাথাত লৈছে কাপোৰ এতিয়া এনেকুৱা যাব লাগিব উপায় নাই হাই কোৱা এইটো এটা মামী হয় আম খাম গছৰ পৰা পাৰি আছে এইটো কঁঠাল লৈ যাম ওলাইছোঁ এতিয়া যাবৰ কাৰণে পাপা এতিয়া ওলালোঁ মামাহঁতৰ ঘৰৰ পৰা এতিয়া আৰু যাওঁ ভাইটি গৈছে মিঠাই কিনিব গাঁৱত আহিলে মোৰ মিঠাই নাখালে ভাল নালাগে আৰু এইটো মোৰ পাপাটো বহি আছে আৰু গৈছে পকোৰা কিনিব এইয়া পকোৰা গোটেই দিনটো এনেকুৱা বৰষুণ কেনেকুৱা হ'ব পাৰে মানে ভাল নালাগে এতিয়া আহিছোঁ খুৰাহঁতৰ ঘৰত মোৰ মানে মাজু খুৰাহঁতৰ ঘৰত ইয়াতে আহি কিনে অকণমান লগ কৰি তাৰপিছত যাওঁ হয় নেকি বাবা বাবা আজি ফুৰি কেনেকুৱা লাগে বেয়া why কিয় মমি এটা ভালো মনে আহি গৈছে সত্যি এটা কাপ টোপনি আহিছে আৰু আমি সেইখিনি এতিয়া ৰামপুৰ পালোঁ এইফালে সৰু বাইদেউ টোপনি আহিছে মোৰো টোপনি লাগি আছে তো টোপনি দেখাইছে আৰু এইফালে লৈ আনিছে মোৰ কষ্ট হৈছিল চ' ভাইটিয়েও লৈছিল চাফিনক অকণমান এয়া ক'ল্ড ড্ৰিংকছ আৰু এইটো খাওক আহি জালুকবাৰী পাইছোঁ আৰু ইয়াতে অকণমান টাইম ৰখিছোঁ আপোনাৰ কিবা এটা কাম আছে সেইকাৰণে অকণমান ৱেইট কৰি আছোঁ মই কিবা কিবি খাই আছোঁ আৰু চাফিন আৰু ভাইটি টোপনি আহিছে অকলে মই ঘৰ আহি পালোঁ তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো শেষ কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ থেংক ইউ